কৃষ্ণ মহাভাগৱত কথা দশমস্ত ৰচিলা পদ কৃষ্ণ কিংকৰ কৰজোৰে বোলে গুণা হবে সদা মূঢ় হোৱা কৰো মহা ভাগৱত পদ আমাৰ পদত কেহ নধৰিবা দশ কৃষ্ণ কথা শুনি কৰা চিত্ত হত কৌটি জনমৰ মহাপাপ জিত মনুষ্যৰ নিৰন্তৰে ভৈল ক্ষয় সিজনে কৃষ্ণ কথা শুনি পাপীৰ কাণত পাপে খুচে হেন জানি সাৱধানে শুনা হবে নৰে নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত কৰে তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান কৌটি ভগৱানহি কৃষ্ণ কথা যে কৃষ্ণ কেনেকৈ জন্মিল এই কথাখিনি শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈ আছে আৰু ভগৱন্ত প্ৰভু মাধৱ জনাৰ্দন এইবিলাক হৈছে কৃষ্ণৰ নাম বিশেষকৈ সদাহি সনাতন প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ তেওঁৰ ঈশ্বৰৰ আকাৰ নাই নিৰাকাৰ আৰু সেই নিৰাকাৰ ব্ৰহ্মই দাপৰ যুগত অৱতাৰ ধাৰণ কৰিছিল সেইজন কৃষ্ণ কৌটি কৌটিবাৰ নমস্কাৰ জনাইছে আৰু আমি কৌটিবাৰ নমস্কাৰ জনাব লাগে নমো নমো ভগৱন্ত ভকতৰ নৱনিধি আমাৰ ভকতৰ নিধি হৈছে নিধি মানে হৈছে ধন আমাৰ ভকতৰ ধন হৈছে কৃষ্ণ আমি যিসকলে একান্ত মনে ঈশ্বৰক ভজে প্ৰাৰ্থনা কৰে ঈশ্বৰক বিশ্বাস কৰে ঈশ্বৰটোহে ধন বুলি ভাবে বাকীবিলাক কথা বুলি ভাবে এইজন হৈছে ভকত ভকতে ঈশ্বৰক ধন বুলি ভাবে আৰু সেইজন ঈশ্বৰৰ নাম কীৰ্তন কৰাৰ আগতে আমি ঈশ্বৰৰ নাম আমি স্মৰণ কৰিব লাগে তেতিয়াহে এই কামটো সিদ্ধি হয় বুলি কৈছিল আৰু এই মহাভাগৱতখন আমাৰ শংকৰ গুৰুদেৱে সহজভাৱে আমাক ৰচনা কৰি আমাক দি থৈ গৈছে আৰু সেইজন মহাপুৰুষ
গুৰুজনাৰ চৰণতো আমি শতকোটিবাৰ প্ৰণাম জনাইছোঁ। আৰু সেই গুৰুদেৱে আমাক লিখতে কৈছে, কৰজৰে বলো গুণা সভে সভা হয়, মূঢ় হোৱা কৰোঁ মহাভাগৱত পদ। শংকৰ গুৰুদেৱে মূৰ্খ বুলি কৈছে নিজকে। আমি মূঢ়, আমি জ্ঞানী নহয়, আমি পণ্ডিত নহয়, আমি মূৰ্খ হৈ মই ভাগৱত পদ ৰচনা কৰিছোঁ। ইয়াত যদি কিবা ভুল হয় মোক ক্ষমা কৰক। আৰু কৈছে আমাক শতকোটি জনমৰ মহা পাপচয়, যিত মনুষ্যৰ নিৰন্তৰে ভৈলাস হয়। আমাৰ এইটো জন্মৰ পাপে নহয়, এটা পাপে নহয়, কোটি কোটি জনমৰ যদি পাপ থাকে সেই পাপ হৰণ হ'ব। কেতিয়া হৰণ হ'ব? যেতিয়া আমি কৃষ্ণ নাম লওঁ। কৃষ্ণ নাম ল'লে পাপৰ পৰা আমি পৰিত্ৰাণ পাম। আৰু এই কৃষ্ণ নাম মুখেৰে ল'ব লাগে আৰু আমি কাণেৰে শুনিব লাগে। সেইকাৰণে কৈছে, হেন যেনে সাৱধানে শুনা হবে নৰ, নাহি কৃষ্ণ কথা শ্ৰৱণতে কৰ। সেইকাৰণে আমাক কৈছে শুনা সাৱধানে, এই কৃষ্ণ কথা য'তে য'তে পোৱা বস্তু নহয়। আৰু আমি য'ত পাওঁ এই ভাগৱত শ্ৰদ্ধা ভক্তি ভাৱেৰে আমি তাক শ্ৰৱণ কৰিব লাগে। আৰু এই কৃষ্ণ কথা য'তে ত'তে তুমি নাপাবা বুলি কৈছে। মহা ভাগ্যৰ ফলত এই কৃষ্ণ কথা শুনিবা পাৰে। যিসকল পুণ্যপূৰ্ণ ব্যক্তি তেওঁলোকেহে কৃষ্ণ কথা পায় বুলি কৈছে। যাই তাই নাপায়। পাপীবিলাকে এই হৰিনামত আহিব লাগে। হৰিনামৰ দুঃখজ্যোতি অবিনাশী ফল, সাধু সংগে পাৰি খাই পাপী নাজত্য। এই হৰিনামৰ গাছ ৰুই থৈ গৈছে ঈশ্বৰ কৃষ্ণই। তাৰ ফলটো শেষ নহ'ল। ইয়াৰ ফল শেষ নাই, বিনাশ নাই। যিসকল সাধু মহন্ত বৈষ্ণৱ তেওঁলোকে গম পায় যে এই বস্তুটোৱে বিনাশ নাই, এই বস্তুটোৱে ল'ব লাগে, বাকীবিলাক বিনাশ আছে। আমি আজি মাছ মাছেদি ভাত খাইছোঁ, কালি সেইখিনি বস্তু নাই। মুখৰ জিভাৰে তৃপ্তি, সেই বস্তুটো জমা হৈ থাকে। একবাগেদি খাইছোঁ, একবাগেদি ওলাই যাব। কিন্তু এই বস্তুটো কৃষ্ণ কথা যদি কোনোবাই লৈছে, এইটো জমা হৈ থাকে, ওলাই নাযায়। এই পুণ্যখিনি সঞ্চিত নহয়, ইয়াক কোনো দিবা নোৱাৰে। আমি মৃত্যুৰ পিছতহে এই বস্তুখিনি লৈ যাব পাৰোঁ। মৃত্যুৰ পিছত আমি কিনিব পাৰিম, তাৰ পুণ্য না তাৰ বাহিৰে পালে ধনপতি নিদিয়ে। বোলে মোৰ 20 বিঘা মাটি আছে, মৰতে দিব নেকি, মানুহ লগত নিবা পাৰিম। খাদ্য নাই বুলি কৈছে। এই দেহটো আমাৰ জড়, দেহৰ ভিতৰত কি দিছে? আত্মা দিছে। আত্মাটোহে ঈশ্বৰ। ঈশ্বৰে আমাক দিছে, অভিনয় কৰিব দিছে, যিহেতু দুদিনে দেহাত অভিনয় কৰে। আমি এই দেহাটোকে যৌৱনটো লৈয়ে আমি অহংকাৰ কৰোঁ। কৰোঁ নে নাই? কি অহংকাৰ, গাতে চাবোন দিম, চচৰাই দিম, তাক চূণক পাউডাৰ বনাওঁ আমি দেহাটো। কিন্তু দেহাটো কোনো চিৰস্থায়ী, চিৰস্থায়ী নহয়। এইটো জল দেহা, আত্মাটো উৰি গেলি গেল, ইয়াক পুতি থৈ দিব মাটি, হয়তো জুইৰে পুতি দিব। আত্মাটো মৰম লাগে। আত্মাটো ক'ত যাব? স্বৰ্গ, বৈকুণ্ঠ, দুই জাগাতে যাব লাগিব। এটা হৈছে ভগৱন্তৰ ওচৰত আৰু এটা হৈছে যমৰাজৰ ওচৰত। দুখেনে যাওঁ ৰাধুৱা, যাই ভাল কৰ্ম কৰিছি সি বিষ্ণুদূতে লৈ যাব বৈকুণ্ঠ, স্বৰ্গ। আৰু যদি আমি বেয়া কৰ্ম কৰি থৈ দিছোঁ, জমদূত আহি লৈ যাব নৰকত। সেইকাৰণে আমি এই নৰকৰ পৰা যদি আমি পৰিত্ৰাণ পাব লাগে, একমাত্ৰ উপায় হৈছে কৃষ্ণৰ কথা। কৃষ্ণৰ কথা দিলে আৰু উদ্ধাৰ সৰ্বশাস্ত্ৰই সিদ্ধান্ত। হৰিৰ কীৰ্তনৰ বাহিৰে, কৃষ্ণ কথাৰ বাহিৰে আৰু মুক্তি নাই। পাপৰ পৰা কোনো পৰিত্ৰাণ দিব। আমি আজি কালি বুজিছোঁ, নানান দেৱ দেৱীক আমি বুজিছোঁ, নানান দেৱ দেৱীক আমি যদি সন্তুষ্ট কৰিব পাৰিম, সাধ্য নাই। এটা দেৱতাকে আমি সন্তুষ্ট কৰিব নোৱাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই সন্তুষ্ট দিব নোৱাৰিব দেৱ দেৱীবিলাকক। আৰু আমি মৰম হৈছে দিব পাৰিম, আমি নৰোঁ। আৰু তেওঁ অন্য দেৱ দেৱী মুচুকুন্দ এজন ৰাজা আছিল। আৰু সেই সময়ত এইটো আদিৰ কথা, তেতিয়া স্বৰ্গত দেৱতাসকলে সংৰক্ষণ আছিল। সেই সময়ত এতিয়া মুচুকুন্দ মহাশক্তিবাদ আছিল।
দেৱতাতকৈ ওপৰত শক্তি আছিল মুচুকুন্দ ৰাজা। এই দৈত্যবিলাকে দেৱতাবিলাকৰ অত্যাচাৰ কৰে, বহুত অত্যাচাৰ কৰে, স্বৰ্গত থাকিব নোৱাৰে, হাহাকাৰো লাগিছে। এতিয়া দেৱতাবিলাকে ব্ৰহ্মাত চাই গৈছিল। ব্ৰহ্মা কৈছে মোৰতো উপায় নাই, আমি শক্তিহীন, আমাৰতো উপায় নাই। অমৃত খোৱাৰ পিছতহে শক্তি আহিল, অমৰ হ'ল। আগতেতো অমৰ নাছিল দেৱতাবিলাকে। এতিয়া ব্ৰহ্মাই কৈছে একজন ব্যক্তি আছে পৃথিৱীত ৰক্ষা কৰিব পাৰে, কোন? সেইজন হৈছে মুচুকুন্দ ৰাজা। আমাক তাতে শৰণ ল'ব লাগে। এই 33 কোটি দেৱতাই এই মুচুকুন্দক প্ৰাৰ্থনা কৰিছিল যে মুচুকুন্দ তুমি আমাক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰা, তোমাক লগত দৈত্যই নৰে, শক্তি নৰে। নহয় নহয়, মুচুকুন্দ এজন ৰজা নাম নামদাতা এই আছে বহুত ঘটনা। মুচুকুন্দই বহুত কাল বহুত যুগ সেই দেৱতাসকলক স্বৰ্গত ৰক্ষা কৰি আছে, স্বৰ্গত ৰক্ষা কৰি আছিল বহুত কাল বহুত বছৰ। মুচুকুন্দই ঘৰ দুৱাৰ এৰি, ৰাজ্যভাৰ এৰি, পুত্ৰ ৰাজা এৰি, প্ৰজাবিলাকক এৰি সেই স্বৰ্গত দেৱতাসকলক ৰক্ষা কৰিছিল দানৱৰ হাতৰ পৰা। চাবিচোন কিমান ডাঙৰ ঘটনা। তাৰপিছত বহুত কাল শেষ হোৱাৰ পিছত শিৱৰ পুত্ৰ জন্মিল কাৰ্তিক। কাৰ্তিকৰ সেনাপতি পাঠা যে আমি শক্তি পালোঁ, তোমাক আৰু প্ৰয়োজন নাই, তোমাক আমি বিদায় দিম, বিশ্ৰাম দিম। ইমান বছৰ তুমি আমাক ৰক্ষা কৰি আছ, তোমাৰ আমি উপকাৰ পাহিবা নোৱাৰোঁ। এতিয়া 33 কোটি দেৱতাই কৈছে তুমিতো আমাক ইমান কাল ৰক্ষা কৰিলা, তুমি এতিয়া ঘৰত গেলি তোমাৰ ঘৰ নাই বোলে, কিয়? বোলে আমাৰ এই স্বৰ্গত একদিন মৰ্গত এটা যুগ সংখ্যা, স্বৰ্গত একদিন